বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেন্ট কৰি সুধি আছিলে যে ক্লাছ 6ৰ সোশ্যাল সায়েন্সৰ প্ৰথম গট পৰীক্ষাৰ কোৱেশ্চন পেপাৰ লাগে গতিকে মই তোমালোকক এখন কোৱেশ্চন পেপাৰ টাইপ কৰি দিছো তোমালোকে চাই যোৱা 1 নম্বৰটো চোৱা 1 নম্বৰত দিছিল চমুকৈ উত্তৰ দিয়া 10টা প্ৰশ্ন দিছিল প্ৰত্যেকটোতে 1 নম্বৰ কৰি টোটেল 10 নম্বৰ আছিলে এ নম্বৰ পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ নাম লিখা বি বায়ুমণ্ডলৰ ভাগ কেইটা সি নম্বৰ প্ৰশ্ন পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি ডি নম্বৰ প্ৰশ্নটো পৃথিৱীৰ বাৰ্ষিক গতিৰ সময় কিমান ই নম্বৰ প্ৰশ্ন পৃথিৱীৰ আৱৰ্তনৰ ফলত কি হয় এফ নম্বৰ প্ৰশ্নটো চোৱা পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে জি নম্বৰ প্ৰশ্ন বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত এইচ নম্বৰ প্ৰশ্ন তুমি কোন গোলাৰ্ধৰ বাসিন্দা আই নম্বৰ প্ৰশ্নটো চোৱা পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি জে নম্বৰ প্ৰশ্ন পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় বহুতো ছাত্ৰ-ছাত্ৰীয়ে উত্তৰসমূহ সুধি থাকা গতে উত্তৰসমূহ তোমালোকে আমাৰ ফেসবুক পেজত পাই যাবা যদি ফেসবুক পেজটি এতিয়ালৈকে লাইক কৰি দিয়া নাই ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ তোমালোকে ভিডিওটি চাই ল'ব পাৰিবা 2 নম্বৰ প্ৰশ্ন দিছিলে উত্তৰ লিখিবলৈ 5টা প্ৰশ্ন দিছিল প্ৰত্যেকটোতে 2 নম্বৰ হৈ টোটেল 10 নম্বৰ আছিল এই নম্বৰ প্ৰশ্নটো মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি বি নম্বৰ প্ৰশ্ন পৃথিৱীৰ প্ৰধান 4টা মণ্ডল কি কি সি নম্বৰ প্ৰশ্ন জীৱৰ বাবে বায়ুমণ্ডল কিয় অপৰিহাৰ্য ডি নম্বৰ প্ৰশ্ন অধিবৰ্ষ বুলিলে কি বুজা ই নম্বৰ প্ৰশ্ন মেৰু অঞ্চলত সাগৰৰ পানী কিয় গুট মাৰি থাকে 3 নম্বৰ দিছিল খালি ঠাই পূৰ কৰিবলৈ 5 নম্বৰ দিছিলে ইয়াত প্ৰত্যেকটোতে 1 নম্বৰ হৈ টোটেল 22 নম্বৰ এ নম্বৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক ড্যাশ বোলে বি নম্বৰ ড্যাশ ঋতুৰ সময়ত দিন আটাইতকৈ ছুটি হয় সি নম্বৰ প্ৰশ্ন মকৰ ক্ৰান্তিৰ বৃত্তটো পৃথিৱীৰ ড্যাশ গোলাৰ্ধত কল্পনা কৰা হৈছে ডি নম্বৰ প্ৰশ্ন পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে ড্যাশ বোলে ই নম্বৰ প্ৰশ্নটো চোৱা পৃথিৱীয়ে নিজৰ খটলৰ লগত ড্যাশ কোণ হৈ থাকে 4 নম্বৰ দিছিল সৌৰজগত বুলিলে কি বুজা সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা সৌৰজগত বুলিলে কি বুজা তাত দিছিলে 1 নম্বৰ আৰু সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখিবলৈ দিছিল তাত দিছিলে 3 নম্বৰ টোটেল 4 নম্বৰ আছিল 5 নম্বৰ দিছিল পাৰ্থক্য লিখিবলৈ ইয়াত দিছিলে 6 নম্বৰ ক নম্বৰ দিছিল গ্ৰহ আৰু উপগ্ৰহ খ নম্বৰ দিছিল অপসূৰ আৰু অনুসূৰ গ নম্বৰ দিছিল মানচিত্ৰ আৰু নক্সা 6 নম্বৰ প্ৰশ্নত দিছিল পৃথিৱীৰ গতি কেইটা আৰু কি কি আহ্নিক গতিৰ ফলত পৃথিৱীৰ দিন ৰাতি কেনেকৈ হয় বুজাই লিখা 7 নম্বৰ প্ৰশ্ন বায়ুমণ্ডল কাক বোলে ইয়াৰ প্ৰধান ভাগ কেইটা কি কি আৰু বায়ুমণ্ডলৰ নিম্ন স্তৰৰ পৰিঘটনা উল্লেখ কৰা ইয়াত দিছিলে তোমালোকক 4 নম্বৰ 8 নম্বৰ প্ৰশ্নটো দিছিল শুদ্ধ নে অশুদ্ধ লিখিবলৈ কেইটামান বাক্য দিছে বাক্যকেইটা যদি শুদ্ধ হয় শুদ্ধ বুলি লিখিব দিছিল আৰু যদি অশুদ্ধ হয় অশুদ্ধ বুলি লিখিব দিছিল এই নম্বৰ দিছিল হিমালয় এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা বি নম্বৰ ওচেনিয়া পৃথিৱীৰ বৃহৎ মহাদেশ সি নম্বৰ প্ৰশ্নটো 21 জুন তাৰিখে বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ পোনে পোনে পৰে ডি নম্বৰ প্ৰশ্ন 0 ডিগ্ৰী মুখ্য দ্ৰাঘিমা ৰেখাৰ মান ই নম্বৰ প্ৰশ্নটো আছিল শীতমণ্ডলৰ অৱস্থান হৈছে বিষুৱীয় অঞ্চলত আৰু এফ নম্বৰ প্ৰশ্নটো আছিল বাৰ্ষিক গতিৰ ফলত পৃথিৱীত দিন ৰাতি সমান হয় এইখিনি আছিল আজিৰ এই ভিডিওটিত যদি ভিডিওটো চাই তোমালোকে ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা ভিডিওটি লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ইয়াৰ ৰিলেটেড যদি কিবা সুধিবলগীয়া থাকে কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিবা ভিডিওটো যদি ফেসবুক পেজত চাই আছা ফেসবুক পেজটি ফলো কৰি দিবা ইউটিউব চেনেলত যদি চাই আছা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা